নমস্কাৰ এবাৰৰ হেড ষ্টুডেণ্ট মাপ্ৰিয়াকা আহিছো খবৰ মাজলৈ বাক্সাৰ নিকাসিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বাক্সাৰ 15 অক্টোবৰত জিলা কাৰাগাৰত সংঘটিত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ বুজ ললে মুখ্যমন্ত্ৰীৰ আগমনক লৈ কাৰাগাৰৰ বাহিৰতো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে স্থানীয় ৰাজ্যৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰক্ষী গুলি আহত দীপক মেধি আৰু বিদ্যুৎ কলিতাৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছতো বিদ্যুৎ কলিতাৰ সম্পৰ্কীয় ভাই তেখেতকো আমি চেক প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহোদয় নিকাসিৰ ঘটনাক দুৰ্ভাগ্যজনক আখ্যা মুখ্যমন্ত্ৰীৰ আঘাতপ্ৰাপ্ত দুই যুৱকৰ পৰিয়ালক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰীয়ে এইমছত চিকিৎসাধীন হৈ আছে দুই আহত যুৱক প্ৰয়োজন হলে আঘাতপ্ৰাপ্তসকলৰ উন্নত চিকিৎসাৰ ব্যৱস্থা ল'ব আৰক্ষী অহাৰ সময়ত কিছু সংখ্যক যুৱক গাঁৱৰ পৰা আঁতৰি আছিল তেওঁলোকক ঘৰলৈ উভতি আহক আৰক্ষীক নিজৰ ষ্টেটমেণ্ট দিয়ক বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ নিকাসিত সিদিনাখন এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছিল আৰু সেই ঘটনাৰ পিছৰ পৰিৱেশত এই গাঁৱৰ ব্লক গাঁৱৰ দুজন ল'ৰা দুজন যুৱক এইমছত চিকিৎসাধীনো হৈ আছে আৰু গাঁৱত আমি সকলোৱে দেখা পাওঁ যে এটা দুখ আৰু বেদনাৰ পৰিৱেশ এটাও বিৰাজমান হৈ আছে মই আজি গাঁৱলৈ আহি গাঁৱৰ ৰাইজৰ লগত কথা বতৰা পাতিলোঁ আৰু এই এটা দুখৰ পৰিৱেশৰ সময়ত তেখেতসকলৰ দুখৰ সমভাগী হোৱাৰ চেষ্টা কৰিলোঁ দুইজন ল'ৰা চিকিৎসাধীন হৈ আছে যুৱক চৰকাৰে চিকিৎসাৰ ব্যৱস্থা কৰিছে এইমছ গুৱাহাটীত আৰু যদি পৰৱৰ্তী সময়ত আৰু কিবা বিশেষ ব্যৱস্থা ল'ব লাগে আমি ল'ব পাৰিম গাঁৱৰ কিছুমান যুৱকে পুলিচৰ পৰা অলপমান ভয় অনুভৱ কৰি গাঁৱৰ পৰা আঁতৰি আছে মই গাঁৱৰ মুখিয়াল ৰাইজসকলক পৰামৰ্শ দিছোঁ যে তেখেতসকলকো লৈ আহিলে হ'ল পুলিচে ষ্টেটমেণ্ট এটা ল'ব কি হৈছিল কি হোৱা নাই আৰু সিমানতে বিষয়টো সমাপ্তিও পৰিব মুখ্যতঃ গাঁৱৰ ৰাইজৰ লগত এই দুখৰ দিনত সমভাগী হোৱাৰ উদ্দেশ্যে মই আজি ইয়ালৈ আহিছোঁ শ্যাম কানু সিদ্ধাৰ্থ সন্দীপন নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক জেললৈ পঠোৱাৰ বাবে জুবিন অনুৰাগীয়ে ভালহে পাব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰী আনহাতে জেলত এযোৰ কাপোৰ পিন্ধিয়ে দিন কটাইছে 5 অপৰাধীয়ে 12 দিনে পকাত শুয়ে কটাইছে শ্যাম কানু সিদ্ধাৰ্থসহ আন অপৰাধী বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে যদি আমি ক'লোহেঁতেন জেলত পঠোৱালে তেতিয়া ইয়াত ক'লে 5 ষ্টাৰ জেল অমুক জেল ভচুক জেল ইয়াত এয়াৰ কণ্ডিশ্যন আছে অমুক আছে এইবিলাক যিবিলাক উলিয়ালে আজি সিহঁতি একযোৰ কাপোৰতে আছে মাটিত শুই আছে পকাত শুই আছে তেওঁলোকে আজি মাটিত শুই আছে এযোৰ কাপোৰ পিন্ধি আছে ঘৰৰ মানুহ পৰ্যন্ত আহি লগ কৰিব পৰা নাই যি কাৰণে নহওক কিয় গতিকে যেতিয়া সঁচা কথাখিনি আমি যদি ৰাইজক জনাওঁ যে জুবিনৰ ঘটনাৰ লগত জড়িত এজনকো আজি 16-17 দিন হৈ গ'ল আমি জামিন ল'ব দিয়া নাই পজিটিভ কথাখিনি ক'লে যুৱকসকলটো আশ্বস্ত হ'ব এতিয়া যুৱকসকলৰ মোৰ ওপৰতো খং আছে যে ন্যায় দিয়া নাই কিন্তু ন্যায় আমি যে দি আছোঁ জামিন ল'ব দিয়া নাই এটা এটাকৈ চবক ধৰি আনিলোঁ চবে জেলত সোমাই আছে আপোনালোকে যদি কথাখিনি পজিটিভ কয় কালিৰ প্ৰায় পজিটিভ উল্টাহে কৈ থাকে এই সুপ্ৰিম কোৰ্টত কেছ কৰিলে কেছ হোৱাই নাই লগাই দিলে বোলে এইখন জেলত তেওঁলোকক এয়াৰ কণ্ডিশ্যন ৰুমত ৰাখিব বোলে এইখন 5 ষ্টাৰ এজনে ড্ৰোনৰ পৰা ওপৰত ফটো ল'লে লৈ কৈ দিলে এইখন ৰিজৰ্ট হ'ব পাৰে নেকি কওকচোন জেলটো জেল এই নতুনকৈ জেল বনোৱাৰ কাৰণে নতুন লাগি আছে কিন্তু ৰিজৰ্ট হ'ব পাৰে নেকি জেল লকআপ ৰিজৰ্টত থাকে নেকি মইতো নিজে জেলখন চাই গৈছোঁ আদালতে কালি ধৰক শাস্তি দিলে যে জুবিন গাৰ্গৰ ঘটনাৰ লগত জড়িত শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাক 14 বছৰ যাৱজ্জীৱন কাৰাদণ্ড দিয়া হ'ল ক'ত ৰাখিম অসমৰ কোনোবা এখন জেলতেতো ৰাখিব লাগিব পশ্চিমবংগ জেলত গ'লে তাততো তেওঁলোকে যেনে তেনে মেনেজ কৰি ফুৰ্তিত থাকিব পাৰিব কাৰণ তাততো জুবিন গাৰ্গৰ বিষয়েতো ইমান মানুহৰ নলেজ নাই গতিকে শাস্তিটো অসমৰ মাটিতেই দিব লাগিব না একেলগে থাকিলে আকৌ ক'ব যে ক্লাব কৰি ল'লে বুলি গোটেইকেইজনক একেলগে থকাৰ সুবিধা দিছে কিবা এটাতো যি কৰোঁ তাৰে উল্টাটো ক'ব গতিকে কি কম কওক মোৰে দুৰ্ভাগ্য বুলি মই ভাবিছোঁ যে ধৰি আনিলোঁ কোনেও নকয় যে গোটেইকেইজনক ৰেকৰ্ড সংখ্যক সময়ত ধৰি আনিলে কোনেও নকয় যে হিমন্ত বিশ্ব শৰ্মাই ভাল কাম কৰিছে
তাৰপিছত জামিন ল'ব দিয়া নাই কোনেও নকয় যে চৰকাৰখনে ইমান চেষ্টা কৰিছে বোলে ছিংগাপুৰত যোৱা নাই অফিচাৰ গ'ল ছিংগাপুৰত সেইটোও নকয় বোলে ছিংগাপুৰৰ অসমীয়া মানুহ অহা নাই এতিয়া ৱাজিদ বোলাজনক বাদ দিটো চব আহি গ'ল ভাল কথাকেইটাতো কোনেও নকয় সমাধি ক্ষেত্ৰ বনাব ইমান ধুনীয়া কমিটি কৰি আমি আৰম্ভ কৰিলোঁ কোনেও নকয় জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ সেইটো 1 নম্বৰ 2 নম্বৰ এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ তেওঁলোকৰ টাৰ্গেট হ'ল সেইটো কাৰণ জীৱনকালত গোটেই ষ্টেটমেণ্ট আছে এজনেও জুবিনৰ ফেভাৰত নাছিল সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ সেইটোৱে কথা সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে দিম জুবিন অনুৰাগী সন্দৰ্ভত মুখ্যমন্ত্ৰী মন্তব্য জুবিনৰ মৃত্যুৰ এমাহত জন্ম হ'ল এছাম নতুন অনুৰাগী এসময়ত জুবিন গাৰ্গক কটু সমালোচনা কৰা সকলো এতিয়া জুবিন অনুৰাগী চৰকাৰে জুবিনৰ তদন্ত প্ৰক্ৰিয়াত কোনো আখুৱা এৰা নাই আনকি ন্যায়পালিকায়ো এই ক্ষেত্ৰত আগবঢ়াইছে সঠিক তদন্ত আদালতে জামিন নিদি জেলত দিলে আমিহে আনন্দ কৰিব লাগিছিল তাৰ পৰিৱৰ্তে একাংশই উত্তেজনা সৃষ্টি কৰিলে আদালতক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে একাংশই হুলস্থুল কৰিলে জীৱিত কালত জুবিনৰ অনুৰাগীসকল বেলেগ আছিল তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিছত এনেকুৱা এছাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে যিসকলে জীৱনকালত জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছে গতিকে এতিয়া সময় হৈছে জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথত ওলাই আহক কাৰণ যিসকল জুবিনৰ অনুৰাগী নামত ওলাই আছে তেওঁলোকে ৰাজীৱ শদিয়াৰ মৃত্যুৰ পিছত জুবিনক কেনেকুৱা বাক্যবান ব্যৱহাৰ কৰিছিল আপোনালোকে এবাৰ চাব ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত জুবিনক কেনেকৈ সমালোচনা কৰিছিল তাক আপোনালোকে চাব যোৱা এমাহ ধৰি জুবিনক জীৱনকালত ভাল পোৱাসকল পিছ পৰি থাকিল যোৱা এমাহ ধৰি জুবিনক মৃত্যুৰ পিছত ভাল পোৱাসকল ওলাই আহিল সেইকাৰণে বিজেপিৰ প্ৰচেষ্টা যাতে জুবিনৰ প্ৰকৃত অনুৰাগীসকলক আমি ৰাজপথত উলিয়াই আনিব পাৰোঁ ন্যায়পালিকাৰ ওচৰত আমি যাতে এটা নিবেদন কৰিব পাৰোঁ যে সোনকালে ন্যায় দিয়ক সিদিনাখন কোৰ্টে জামিন নিদি তেওঁলোকক জেলত পঠাই দিলে তাৰমানে ন্যায়ৰ প্ৰক্ৰিয়াটোত আমি বিজয়ী হ'লোঁ আমি বিজয়ী হোৱা কথাটো নকৈ আপোনালোকে পৰাজিত হোৱা ধৰণৰ কথাটো কৈ দিলে আদালতকতো আমি সিদিনা ধন্যবাদহে দিব লাগিছিল যে তেওঁলোকক জেলত পঠিয়ালে বুলি জামিন নিদিলে আদালতক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে আমি হুলস্থুল লগাই দিলোঁ জামিন পালেহে হুলস্থুল লগাব লাগিছিল তেওঁলোককতো জামিন দিয়া হোৱা নাই জেলতহে দিছিলে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ ফাৰ্ষ্ট ট্ৰেক আদালতত হ'ব আৰু প্ৰতিদিনে গোচৰৰ শুনানি হ'ব নিকাচিত এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে ক'লে দেশৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগিব চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায়ালয়ত অভিযোগনামা দাখিল কৰিব ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগে চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে যদি ময়ো ভুল কৰোঁ ন্যায়পালিকাই ভুল নকৰে হাইকোৰ্টেও তদন্ত আৰম্ভ কৰিছে আৰু পুলিচৰো তদন্তৰ প্ৰতিবেদন খুব সোনকালে ন্যায়পালিকাই পাই যাব আৰু আমি গণতান্ত্ৰিক দেশৰ ৰাইজ হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে এই গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব তাৰমানে প্ৰতিদিনেই শুনানি হ'ব ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি যে আজি এটা দিন দিলে একমাহ পিছত দিন আহিলে এইটো নহয় প্ৰতিদিনেই শুনানি হ'ব গতিকে ন্যায় আমি সোনকালে পাই যাম সেইকাৰণে মোৰ এটাই অনুৰোধ যে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰক আমি অনুৰোধ জনাম ইতিমধ্যে কেবিনেটত সিদ্ধান্ত হৈছে আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশ্বীট দিম ন্যায়পালিকাই তদন্ত প্ৰতিবেদন আৰু বাকী সাক্ষীৰ ওপৰত এটা প্ৰক্ৰিয়াৰে ডেফিনেটলি আমাক সকলোকে ন্যায় দিব জুবিন গাৰ্গক আমি অন্তৰৰ পৰা ভাল পাইছিলোঁ আমি জুবিন গাৰ্গক ন্যায় দিমেই 100% ন্যায় দিম নিকাচিত এই মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে লগতে ক'লে জুবিন গাৰ্গৰ বাবে ন্যায় বিচৰা লোক বেলেগ আৰু এই সুযোগতে এছামে মুখ্যমন্ত্ৰী পদত্যাগ বিচাৰিছে আন এজনক মুখ্যমন্ত্ৰী পতাৰ বাবে লাগি আছে এছামে জুবিন গাৰ্গক ন্যায় বিচৰা ৰাইজ বেলেগ আৰু এই সুযোগতে হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰাই দিওঁ সেইটো 1 নম্বৰ 2 নম্বৰ এই সুযোগতে পাৰিলে এজনক মুখ্যমন্ত্ৰী পাতি দিওঁ তেওঁলোকৰ টাৰ্গেট হ'ল সেইটো
কাৰণ জীৱনকালত গোটেই ষ্টেটমেণ্ট আছে এজনেও জুবিনৰ ফেভাৰত নাছিল সেইকাৰণে ন্যায় বিজেপিয়ে দিব আৰু বিজেপিয়ে কৰিব কাৰণ আমি জুবিনক মনৰ পৰা ভাল পাইছিলোঁ সেইটোৱে কথা সেইকাৰণে ন্যায় কাৰণে 100% ন্যায় হ'ব ইয়াত ন্যায়ত কোনো ভয় খাবই নালাগে যে ক'ৰবাত ন্যায় নহ'ব ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে দিম SITয়ে সাক্ষ্য ল'লে গীতালী দেৱীৰ এজাহাৰকাৰী হিচাপে সাক্ষ্য ল'লে গীতালীৰ শিল্পী সমাজৰ হৈ গীতালীয়ে দাখিল কৰিছিল এজাহাৰ তদন্ত প্ৰক্ৰিয়াত সহযোগ কৰিবলৈ আমাক কোৱা হৈছে আমাৰ হাতত থকা তথ্য আমি দাখিল কৰিছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদ্ঘাটন হ'ব লাগে জুবিনক ছিংগাপুৰলৈ লৈ যোৱা প্ৰত্যেকজনে দোষী তেওঁলোকে জুবিন গাৰ্গক অৱহেলা কৰিছিল সেইখিনিতো ক'বলৈ মানা কৰিছিল জানে একচুৱেলি তদন্তত অকণমান হেল্প কৰিব দিছে সেই হিচাপে মোক মাতিছিলে মই যিখিনি মোৰ জানো মই যিখিনি কৈছিলোঁ সেইখিনি ওপৰতে তেওঁলোকে সোধপোছ কৰিছে আৰু আমি ন্যায়টো বিচাৰিছোঁ দুখীয়া শাস্তি পাওক কেনেকৈ কি ধৰণৰ হৈছিল সেই হিচাপেই আমাৰ দিয়া হৈছিলে সেই হিচাপে তেওঁলোকে বিচাৰিছে মাতিছে যি জানো জুবিনদাৰ বিষয়লৈ বা তেনেকুৱা ধৰণৰ কথাই তেওঁলোকে সোধপোছ কৰিছে এতিয়া কোৱা নাই তেওঁলোকে ফোন কৰি ক'ব তেওঁলোকে কোৱা নাই মুঠতে কৈছে যে ফোন কৰিম তেওঁলোকে জনাম বুলি কৈছে আমি আশাবাদী যে আমি নিশ্চয় ন্যায় পাম তেওঁলোকে নিয়াৰিকেই কৰি আছে কাৰণ য'ত যেনেকৈ পাৰিছে সকলোকে মাতি এভিডেঞ্চ গোটাব চেষ্টা কৰিছে গতিকে আমি তাতে হেল্প কৰিব লাগিব দিয়কচোন কাৰণ আমি যিহেতু জাষ্টিচ বিচাৰি আছোঁ তেনেকুৱা ধৰণকে সকলোকে হেৰি কৰিছে তেওঁলোকে হেল্প বিচাৰিছে নিৰ্দিষ্ট এজনক ক'ব নোৱাৰোঁ কাৰণ নেগলিজেঞ্চি এজন আমাৰ সম্পদ বিশেষকৈ সেই সম্পদ হিচাপে তেওঁলোকে যিটো দায়িত্ব ল'ব লাগিছিলে সেই হিচাপে দায়িত্ব লোৱা নাই গতিকে এটাই গোটেইখিনিয়ে জড়িত হৈ আছে কাৰণ সিহঁতে এজন চেলিব্ৰিটি নিলে যিখিনি মানে সুবিধা দিব লাগিছিল সেইখিনি ক'ৰবাত তেওঁলোকে ব্যৰ্থ গতিকে দিয়া নাই গতিকে মই ভাবোঁ গোটেইখিনিকে দোষী বুলিয়ে ক'ব লাগিব মৰিয়নীত চাঞ্চল্যকৰ ঘটনা প্ৰেমিকসহ পত্নীক হাতে লুটে ধৰি উত্তম মাধ্যম মণ্ডলে স্বামীয়ে মৰিয়নীৰ 7 নং ৱাৰ্ডত সংঘটিত হৈছে এই ঘটনা মৰিয়নী থানাৰ এগৰাকী মহিলা আৰক্ষী ভাড়াঘৰত নিশা প্ৰেমিকক হাতে লুটে কৰায়ত্ব কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে মহিলা আৰক্ষীৰ প্ৰেমিক বাবুৱে নিজকে 29 এপিবিএনত কৰ্মৰত আৰক্ষী জোৱান বুলি পৰিচয় দিছিল প্ৰেমিক যুৱকক কৰায়ত্ব কৰি মৰিয়নী থানালৈ চুচৰাই আনে মহিলা আৰক্ষীৰ স্বামীয়ে স্বামীৰ অভিযোগ মতে 9 বছৰীয়া বৈবাহিক জীৱনত চাকৰি পোৱাৰ পিছত হঠাৎ সলনি হৈছিল পত্নী তেওঁলোকৰ এটি 7 বছৰীয়া সন্তানো আছে মহিলা আৰক্ষী জোৱানগৰাকীয়ে ইনষ্টাগ্ৰামত দৈনিক নতুন নতুন ভিডিঅ' আপলোড কৰে কিন্তু সন্তানৰ এটা খবৰ ল'বলৈ সময় নাথাকে বুলি অভিযোগ কৰিছে স্বামীয়ে ইমানে নহয় সন্তানক লৈ স্বামীয়ে ভাড়া ঘৰলৈ আহিলেও বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ ইতিমধ্যে মৰিয়নী থানাত পত্নী তথা মহিলা আৰক্ষী জোৱান আৰু অভিযুক্ত প্ৰেমিক বাবুৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ বিয়া পাতিছিলোঁ আজি 7 বছৰমান হৈছে মোৰ পোৱালি এটা আছে 6 বছৰীয়া তাৰপিছত মোৰ মাইকী মানুহ চাকৰি কৰে যোৱা মৰিয়নীত আছে বৰ্তমান চাকৰিৰ পৰা আজি 4 বছৰমান হৈছে তাৰপিছত ঘৰলৈও নাহে আজি তাই যোৱাটোত আহি মেলি ৰাতি দুটে ৰুমত মানে ধৰিলোঁ মানে তেওঁ কিহত চাকৰি কৰে পুলিচত আজি কেনেকৈ অৱস্থাত পাইছে আপুনি আজি মানে ক'বলৈ কি ক'ম সকলো লাজে লাগে মানে আজি আহিছিলোঁ ৰুমত থাৰ ৰুমত ই এনেকুৱা মানুহৰ লগত ধৰি আছে পৰপুৰুষৰ সৈতে পাইছে নি আপুনি পৰপুৰুষত পাইছে দীপাৱলী আনন্দৰ মাজতে লখিমপুৰত নিশংস হত্যাকাণ্ড সংঘটিত হৈছে কলপুলি কটাক লৈ সাধন নাথ নামৰ এজনক মৰিয়াই হত্যা কৰিছে লখিমপুৰ বিহপুৰীয়াৰ শোলমাৰীৰ নাথ গাঁৱত সংঘটিত হৈছে নিশংস ঘটনা পৰিয়ালৰ লোকে ৰদেৰে মৰিয়াই হত্যা কৰিছে সাধন নাথক ৰাজীৱ নাথ প্ৰদীপ নাথ পাপন নাথ আৰু পুষ্প নাথে হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ সাধন নাথৰ কন্যা আৰু পুত্ৰ দেউতাক ৰথৰ লগত ৰাজীৱ নাথ প্ৰদীপ নাথ এইবিলাক আৰু পাপন নাথ এইবিলাকে মাৰিছে দেউতাক মাৰিছে মাকো মাৰিছে মোক আইন লাগে যোনে মাৰিছে তাক ফাঁচি চাজা লাগে কি কাৰণে মাৰিলে দেৱালীত কলগছ ৰৈছিলে আমাৰ ৰাস্তাত এইবিলাক কলগছ চলগছ উঠাই দিয়াৰ পাছত এনেকৈ উঠাই দিলে পিছত আমি কি কৰিলোঁ মানে গাঁওবুঢ়াকো কৈছিলোঁ এইবিলাক তহঁতে কি কৈ থাক আমাক নকবি গাঁওবুঢ়া বোলে এনেকৈ কৈ আছোঁ কিমান সময় কাহিনী কিমান সময়ত 5টা ৰাতিপুৱা 5টাত
মৰিগাঁৱৰ সহায় অসম নামৰ স্বেচ্ছাসেৱী সংগঠনৰ প্ৰশংসনীয় পদক্ষেপ হাতীৰ খাদ্যৰ বাবে পবিতৰালৈ প্ৰেৰণ কৰিলে দীপাৱলীত ঘৰে ঘৰে ব্যৱহাৰ কৰা কলগছ পুৱাই মৰিগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা দীপাৱলীত ব্যৱহাৰ হোৱা কলগছসমূহ সংৰক্ষণ কৰি পবিত্ৰ অভয়াৰণ্যলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে সংগঠনটোৱে হাতীৰ প্ৰধান খাদ্য কলগছসমূহ যাতে য'তে ত'তে পৰি এনেই নষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰে ইয়াৰ জৰিয়তে পৰিৱেশ পৰিষ্কাৰ আৰু হাতীক খাদ্য যোগান দুয়োটা কামেই প্ৰতি বছৰে দীপাৱলীৰ পিছদিনা কৰি আহিছে এই সংগঠনটোৱে আমাৰ লক্ষ্য আৰু উদ্দেশ্য এটাই যে দেৱালী পিছদিনা যিবোৰ কলগছ থাকে সেই কলগছ মানুহ পেলাই দিয়ে সেই আৱৰ্জনাবোৰ নাইকিয়া কৰিবৰ কাৰণে আমি স্বচ্ছ ভাৰতৰ এটা আদৰ্শ লৈ আমি সেইবোৰ স্বচ্ছতা ৰাখোঁ লগতে সেই কলগছবোৰ এনেই পেলাই নিদি আমি বনৰীয়া হাতীক যোগান ধৰি আহিছোঁ বিগত 22 বছৰ ধৰি আমাৰ কথা এটাই যে নগৰখনো স্বচ্ছ হ'ব আৰু হাতী মানুহৰ যি সংঘাত সেই সংঘাত দূৰ কৰা এটা সাধাৰণ প্ৰচেষ্টা আমাৰ যে এই কলগছবোৰ আমি হাতীক যোগান ধৰি হাতী মানুহৰ সংঘাতটো সমাধান কৰিব পাৰোঁ ডবকাৰ উদমাৰী গাঁওবাসীলৈ উচ্ছেদৰ জাননী প্ৰায় 1200 পৰিয়াললৈ জাননী দিছে হোজাই জিলা বন বিভাগে এমাহৰ ভিতৰত ঘৰ খালী কৰিবলৈ জাননীযোগে নিৰ্দেশ দিয়া হৈছে 35-40 বছৰ ধৰি ডবকাৰ যমুনা মৌদঙ্গা সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰি আছিল এইসকল লোকে অঞ্চলটোত ধান ৰোপণ কৰাৰ বাবে এমাহৰ পৰিৱৰ্তে 2 মাহৰ সময়সীমা দিয়াৰ আহ্বান জনাইছে বেদখলকাৰীয়ে আমাৰ 2 মাহমান সময় লাগিব সেই সময়খিনি আপোনাক আমি কৰজুৰে অনুৰোধ কৰিছোঁ যে আমাৰ এই খেতিবাতিখিনি উঠাই অনাৰ সুযোগ আপুনি দিয়ে যেন মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কাতৰ এটা আহ্বান জনাম যেহেতু আমি ইয়াত সকলো দুখীয়া মানুহ আৰু আমি 35 বছৰৰ পৰা ইয়াত বসবাস কৰি আছোঁ এতিয়া মাত্ৰ 2 মাহমান বাকী আছে আমাৰ ধানবিলাক পকি গৈ আছে আমাক অকমান সুযোগ দিয়ক যেহেতু আমি এই ধানখিনি উঠাব পাৰোঁ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ এমাহ পাৰ হ'ল ৰাজ্যজুৰি এতিয়া প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাইছে সকলোৱে জুবিন গাৰ্গে গীতৰ উপৰিও ক্ৰীড়াৰ ক্ষেত্ৰতো কাম কৰিছিল নিজে ফুটবল খেলিছিল যাৰ বাবে জুবিন গাৰ্গৰ সোঁৱৰণত এবাৰ মৰিগাঁৱৰ নৱদ্বীপ কাকতিয়ে গঠন কৰিব এটা ফুটবল দল লগতে ফুটবল খেলা যুৱকসকলক জাৰ্চি দিয়াৰ কথাও ঘোষণা কৰে মৰিগাঁৱৰ পছতিয়াৰ নৱদ্বীপ কাকতিয়ে জাৰ্চিসমূহত লিখা থাকিব জয় জুবিন দা ইয়াৰ উপৰিও খেলুৱৈসকলক প্ৰথমে জিলা আৰু তাৰ পিছত ৰাজ্যিক পৰ্যায়লৈ খেলিব পৰাৰ ব্যৱস্থা কৰিব এটাই লক্ষ্য জুবিন গাৰ্গে যেহেতু ফুটবল ভাল পাইছিল এনে আগতে ময়ো খেলিছিলোঁ তেওঁ আদৰ্শই মোৰ আদৰ্শই প্ৰায় মিল পৰে সেই হেতুকে মই ভাবিলোঁ যে এটা ফুটবল টীম মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত উলিয়াব পাৰোঁ নেকি এনেকৈ যোগাযোগ কৰিলোঁ আজি 3-4 দিন ধৰি বহুতখিনি ল'ৰা প্ৰায় 11জন ল'ৰাক মানে নিমন্ত্ৰণ দিয়া হৈছিলে কিন্তু কথা হ'ল দেৱালী উপলক্ষে এই সময়টোও বেয়া হ'ল সকলো আহিব নোৱাৰা হ'ল মই সিহঁতৰ কাৰণে এটা জাৰ্চি ছেট আনিছিলোঁ এতিয়া বৰ্তমান 2জনহে উপস্থিত আছে বাৰু সিহঁতক আজি দিছোঁ বাকী সকলক ঘৰে ঘৰে দিয়া ব্যৱস্থাটো মই কৰিম ফুটবল ময়ো ভাল পাওঁ জুবিনেও ভাল পাইছিল সেইকাৰণে মই এই পদক্ষেপটো জুবিনৰ আদৰ্শ হিচাপে গ্ৰহণ কৰিলোঁ দীপাৱলীৰ নিশা ধুবুৰীত ভয়ংকৰ অগ্নিকাণ্ড ধুবুৰী বজাৰৰ হকাৰ মাৰ্কেটত মাজনিশা সংঘটিত হয় জুই আৰু এই জুইত প্ৰায় 14খনকৈ দোকান নিমিষতে জ্বলি ছাই হৈ যায় কাপোৰৰ দোকান বেগৰ দোকান আতচবাজি দোকানৰ লগতে 14খনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয় অগ্নিকাণ্ডত প্ৰায় 70 লক্ষাধিক টকাৰ সামগ্ৰী ভস্মীভূত হয় দোকানৰ পৰা কাষৰ দুটাকৈ বিল্ডিঙতো বিয়পি পৰিছিল জুইৰ ফলত নিশা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয় অৱশেষত 5খনকৈ অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত বহু প্ৰচেষ্টাৰ ফলত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় জেচিপি লগাই জ্বলি থোৱা ঠাইসমূহ অৱশেষত নুমুৱাবলৈ সক্ষম হয় ইপিনে জুই নুমুৱাবলৈ অহা অগ্নিনিৰ্বাপক বাহিনীৰ বাহনত প্ৰথম অৱস্থাত পানী নথকাক লৈও এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ঘটনাস্থলীত নিশাই জিলা প্ৰশাসন আৰক্ষী আৰু ধুবুৰী পৌৰসভাৰ লোক উপস্থিত হৈ ঘটনাৰ বুজ লয় বাক্সাৰ ভাওনীৰ দীপাৱলীৰ নিশা অঘটন দুটাকৈ ঢকুৱাৰ বাচন বৰ্তন নিৰ্মাণ কৰা উদ্যোগ ভস্মীভূত হয় প্ৰায় 5 লক্ষাধিক টকাৰ ক্ষতিসাধন হয় দীপাৱলীৰ সন্ধিয়া সময়ত সংঘটিত হয় এই ঘটনাটো ফটকাৰ ফিৰিঙতিৰ পৰাই জুইত ঢকুৱাৰ উদ্যোগ দুটা ভস্মীভূত হয়
সিদ্ধেশ্বৰী ঢকুৱা উদ্যোগ আৰু শৰ্মা ঢকুৱা উদ্যোগত জুই লগাৰ ফলত উদ্যোগ দুটাৰ মেচিন ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে মজুত ৰখা বাচন বৰ্তনসমূহ জ্বলি যায় প্ৰায় 3 বছৰ ধৰি ভাউনিত ঢকুৱাৰ বাচন বৰ্তন তৈয়াৰ কৰি উদ্যোগ দুটাই নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছিল কিন্তু আনন্দৰ মাজতে এই উদ্যোগ দুটাৰ ক্ষতিসাধন হোৱাত এতিয়া হতাশাত ভুগিছে ইয়াত জড়িত থকা লোকসকল নাম আছিলে দিনেশ শৰ্মা ঢুকনা উদ্যোগ আৰু এই আজি দিৱালীৰ দিনা কোনোবা দুৰ্বৃত্ত বা আজি বম মাৰিছে নে কিবা কৰিছে আমিতো এতিয়া বৰ্তমান ইতিমধ্যে গম পোৱা নাই ঘৰটোও জ্বলিছে এতিয়া প্ৰডাক্ট যিখিনি প্ৰডাক্ট হৈছিলে সেইখিনিতো আৰু জ্বলিছে কিমান মানৰ আছিলে আপোনালোকৰ ইয়াত এতিয়া বৰ্তমান আমাৰ প্ৰডাকশ্যন বা কনষ্ট্ৰাকশ্যন গোটেই মিলাই 7-8 লাখ টকাৰ ইতিমধ্যে লোকচান হৈছে গোলাঘাটৰ ৰঙাজানৰ বজাৰ নিশা বিধ্বংসী অগ্নিকাণ্ড জুই লেলিহা নিশা জাহ যায় কেইবাখনো দোকান কমেও 10খন দোকান চাৰখাৰ হয় বিধ্বংসী জুইত শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লগাৰ সন্দেহ কৰিছে স্থানীয় লোকে লক্ষাধিক টকাৰ সা সামগ্ৰী জাহ যায় জুইত অগ্নি নিৰ্বাপক বাহিনীয়ে পিছত নিৰ্বাপন কৰে জুই এফালে বিলাসীপাৰা 5 নম্বৰ ৱাৰ্ডৰ সুভাষ পলিটো নিশা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় নেপাল মণ্ডল নামৰ এজন লোকৰ ঘৰত লাগে জুই ভাত ৰান্ধি থকা অৱস্থাতে গেছ চিলিণ্ডাৰৰ পৰা জুই সূত্ৰপাত হয় জুইত জাহ যায় প্ৰায় 10 লক্ষাধিক টকাৰ সা সামগ্ৰী প্ৰয়োজনীয় নথিপত্ৰ সকলো জাহ যায় জুইত আজি বিলাসীপাৰা 5 নং ৱাৰ্ড সুভাষপল্লী মণ্ডলপাৰা নেপাল মণ্ডলৰ ঘৰত ভাত ৰান্ধি থাকোঁতে গেছ চিলিণ্ডাৰৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয় এই অগ্নিকাণ্ডত স্থানীয় ৰাইজৰ সহযোগত অগ্নিকাণ্ডটো অলপ সিহঁতে কণ্ট্ৰলত আনিছে তাৰপিছত ৰাস্তা ঠিক হোৱাৰ কাৰণে ডাঙৰ ফায়াৰ ব্ৰিগেডৰ গাড়ীখন সোমাব পৰা নাই তাৰপৰা সৰু গাড়ী আহিছে যদিও ভালকে অগ্নিটো নিভাইছে তাৰ কাৰণে আমি সকলো এই ৱাৰ্ডৰ ৰাইজক আমি ধন্যবাদ দিছো যে নিজাবৰীয়াকে সিহঁতে অগ্নিটো নিভাইছে ডিফু বজাৰত ভয়ংকৰ অগ্নিকাণ্ডত 3খন দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয় আজি পুৱাৰ ভাগত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত এখন হাৰ্ডৱেৰ দোকানৰ লগত এখন পান দোকান আৰু বিস্কুট বেকাৰী সম্পূৰ্ণৰূপে জ্বলি যায় অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সামগ্ৰী জুইত জাহ যায় আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ